মানস ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ ভিতৰত অন্যতম বন্যপ্ৰাণী আৱাসভূমি। ভাৰত তথা পৃথিৱীৰ বহুকেইটা লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ প্ৰধান আশ্ৰয়স্থল মানস ৰাষ্ট্ৰীয় উদ্যান। মানসৰ বিশ্বজনীন মূল্যৰ বাবে ইউনেস্কোই 1985 চনত মানসক ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ঘোষণা কৰিছে। কিন্তু এনেকুৱা এখন বন্যপ্ৰাণীৰ আৱাসস্থল ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ প্ৰতি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চৰম অৱহেলা প্ৰদৰ্শন কৰি আহিছে। সেয়েহে আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই। আজিৰ সংবাদমেলৰ জৰিয়তে জনায় যে অসমৰ বন বিভাগটোৱে যেন মানস ৰাষ্ট্ৰীয় উদ্যানক অৱহেলা কৰি ধ্বংসৰ পথলৈ আগবঢ়াই দিছে। ইয়াৰ সুৰক্ষিত কৰাৰ বাবে কোনো প্ৰচেষ্টা লোৱা নাই। তেওঁ আৰু জনায় যে কিছুমান বেচৰকাৰী কৰ্পৰেট NGOই মানস তথা মানস সুৰক্ষাৰ নামত আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ নামত বহুত স্বদেশী বিদেশী পুঁজি আত্মসাৎ কৰি এই ৰাষ্ট্ৰীয় উদ্যানক চৰম অৱহেলা কৰি আহিছে। এই বিষয়ত বন বিভাগক অভিযোগ কৰি নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই কয়, তো বেসিক্যালি মানস ইজ এ ওয়ার্ল্ড হেরিটেজ সাইট। মানস হল ন্যাশনাল পার্ক, রাষ্ট্রীয় উদ্যান। ভাৰতবৰ্ষৰ হায়েষ্ট প্ৰটেকশ্যন পোৱা যিটো ঠাই সেইটো হ'ল মানস। কিন্তু মানসৰ আজি ইনফ্ৰাষ্ট্ৰাকচাৰ একদম জুৰুলা। মানসত য'ত কেম্প হ'ব লাগে বহুকেইটা কেম্পৰ প্ৰয়োজন, মানসৰ কেম্প নাই। মানসৰ ৱায়াৰলেছ ছেট কাম নকৰে, ৱায়াৰলেছ ছেট এক্টিভ নহয়। মানসত আৰ্মছ এমুনিশ্যন অলমষ্ট নাই, নীল। মানসটোক মানে ধ্বংসৰ কাৰণে এৰি দিছে নেকি? তো আমাৰ কথা হ'ল, নেচাৰ্ছ বেকনৰ কথা হ'ল যে মানসক আমি এনেকৈ এৰি দিব নোৱাৰি। মানস ৱৰ্ল্ড হেৰিটেজ সাইট, মানসৰ যদি কিবা অসুবিধা হৈছে, ক্ষতি হৈছে, এইটোতো বেলেগ দেশ আহি পেলাইতো সেইটোৰ সমাধান নকৰিব। ভাৰতবৰ্ষ আমাৰ দেশে কৰিব লাগিব, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্টে কৰিব লাগিব। সেইকাৰণে ষ্টেট গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি কৈছোঁ যে ইমিডিয়েটলি মানসত তেওঁলোকে ভিজিট দিব লাগে। আৰু মানসৰ যে এই যে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, মানসৰ ষ্টাফ নাই, মানসৰ আৰ্মছ এমুনিশ্যন নাই। আজি এটা গড় মাৰিছে মানসত, কিছুমান অৰ্গেনাইজেশ্যন মানসত গড় এৰি দিছে, বাছ গড় এৰি দিয়াৰ পিছত সিহঁতৰ দায়িত্ব শেষ। তাৰপিছত এটা এটাকৈ গড় মাৰি আছে। ইতিমধ্যে 8টা গড় মাৰিলে, আৰু কিমান ভিতৰত কি মাৰিছে আমি গম নাপাওঁ। তো সেই অৱস্থাটোৰ পৰিৱৰ্তন হ'ব লাগে। মানসৰ যিখিনি মানুহ, মানসৰ ফ্ৰিঞ্জ এৰিয়াৰ যিখিনি মানুহ, বড়ো মানুহ আছে, অল আছাম বড়ো ষ্টুডেণ্ট ইউনিয়ন, তেওঁলোকে চব আগবাঢ়ি আহিছে। তেওঁলোকে গাঁৱে গাঁৱে মিটিং কৰি আছে। 2 অক্টোবৰৰ পৰা তেওঁলোকে প্ৰতিখন গাঁৱত গৈছে চাইকেল লৈ পেলাই। গাঁৱত পিচ, শান্তি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাৰ্তা লৈ গৈছে। মানুহৰ ফালৰ পৰা, জাৰ্ণালিষ্টৰ ফালৰ পৰা, চিভিল ছ'চাইটিৰ পৰা ইনিচিয়েটিভ আছে। ইনিচিয়েটিভটো নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নেগলেক্ট কৰিছে, ষ্টেট গভৰ্ণমেণ্টৰ নেগলেক্ট কৰিছে। তো মই আপোনালোকৰ চেনেলৰ থ্ৰুত ষ্টেট গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্টক ক'ব বিচাৰোঁ, মানসৰ নিচিনা নেশ্যনেল পাৰ্ক, মানসৰ নিচিনা ৱৰ্ল্ড হেৰিটেজ চাইটক সিহঁতে কেলেই নেগলেক্ট কৰিব? যদি এনেকৈ নেগলেক্ট কৰি থাকে আমি চাম, আমি 1 মাহ চাম। 1 মাহৰ ভিতৰত যদি অৱস্থাৰ পৰিৱৰ্তনৰ চেষ্টা যদি নকৰে, তেতিয়াহ'লে আমি আছোঁ, আমাৰ লগত মানসক ভাল পোৱা মানুহখিনি আছে, গ্ৰীণ জাৰ্ণালিষ্ট আছে, অবভিয়াছলি বড়ো ষ্টুডেণ্ট ইউনিয়নো থাকিব, মানসক ভাল পোৱা বড়ো মানুহখিনি আছে, বেলেগ বেলেগ NGO আছে। আমি আন্দোলন কৰি তুলিম, আমি নন ভায়োলেন্স আন্দোলন কৰি তুলিম যে মানসক এনেকৈ ধ্বংসৰ পথলৈ এৰি দিয়া নহ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।